জনশূন্য এলেকাত ৪৫ লাখ টকাৰে নিৰ্মাণ টাই লেংগুৱেজ একাডেমি। আপোনালোকে দেখিছে ইয়াত কোনো ধৰণৰ জনবসতি নাই, সম্পূৰ্ণ বাগান, আৰু ইয়াত আপোনাৰ দাম লিখা আছে নিৰ্মাণৰ যিবোৰ মেটেৰিয়েল ৪৫ লাখ টকা। নিৰ্জন জনবসতিহীন ঠাইত নিৰ্মাণ টাই লেংগুৱেজ একাডেমি। উন্মোচনৰ পাছতে টাই লেংগুৱেজ একাডেমি হৈ পৰিল লংপতীয়া সাংস্কৃতিক কলা কেন্দ্ৰ। এনে পৰিস্থিতিত এদিন ভূত বাংলালৈ পৰিণত হ'ব এই গৃহ। আৰু ইয়াত কোনো বাউণ্ডেৰী নাই, ইয়াৰ গেট নাই, একদম ধুবাং বাং হৈ আছে। যিকোনো মুহূৰ্ততে চোৰে উপদ্ৰৱ চলাব পৰা অৱস্থাত টাই লেংগুৱেজ একাডেমি। আৰু যিকোনো মুহূৰ্তত চোৰে আচলতে দৰ্জা খিৰিকী চুৰ কৰি লৈ যাব। কোনো চকীদাৰো ইয়াত নাই, আৰু এইফালে চাইছে গোটেই পিছফালে হাবি জংঘল ভৰপূৰ। মুখ্যমন্ত্ৰী মহোদয়, এয়াই নেকি টাই আহোম উন্নয়ন পৰিষদৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ? টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ ফেচবুক পোষ্টে কপাইছে টাই আহোম উন্নয়ন পৰিষদ। ইকানে সিকানে দিছপুৰ পাইছেগৈ কথাবোৰ। এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয়, উন্নয়ন পৰিষদৰ ফালে আপোনাৰ দৃষ্টি নিক্ষেপ কৰক। ক্ষোভত ফাটিছে আহোম জনগোষ্ঠীয় লোকসকল। সততে ৰাজনীতিৰ ভূ ৰখা আহোমসকলৰ আড্ডাত শেহতীয়াকৈ চৰ্চাৰ বিষয় হৈ পৰিছে টাই আহোম উন্নয়ন পৰিষদৰ অনিয়ম। প্ৰকৃতাৰ্থত কেৱল টাই আহোম উন্নয়ন পৰিষদেই নহয়, প্ৰায়বোৰ উন্নয়ন পৰিষদৰ কাম কাজক লৈ গৰজি উঠিছে নিজ নিজ জনগোষ্ঠীয় লোকসকল। পূৰ্বৰ চৰকাৰৰ কাৰ্যকালতো আছে দুৰ্নীতি ভৰা ইতিহাস। ইয়াৰ পূৰ্বে প্ৰেছাৰ কুকাৰৰ পৰা গেছ ষ্ট'ভলৈকে আহোম জনগোষ্ঠীটোৰ নামত অহা কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগৰ দৰে ঘটনাই লজ্জানত কৰি থৈছে জনগোষ্ঠীটোক। এই সন্দৰ্ভত পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে তথ্য সহকাৰে আগবঢ়াম। এতিয়া আহিছোঁ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা উন্নয়ন পৰিষদখনৰ ওপৰত উঠা অভিযোগলৈ। প্ৰথমে এই গৃহটোলৈ মন কৰক। এইটো চৰাইদেউ জিলাৰ লংপতীয়াত নিৰ্মাণ হোৱা টাই লেংগুৱেজ একাডেমীৰ সদ্য উন্মোচিত গৃহ। ৪৫ লাখ টকাৰে নিৰ্মাণ কৰি উলিয়াইছিল এই কাৰ্যালয়টো। গৃহটোলৈ লক্ষ্য কৰিলে বুজিব পাৰি কি মানদণ্ডৰে নিৰ্মাণ কৰা হৈছে। মন কৰিবলগীয়া কথাটো হ'ল, শিক্ষানুষ্ঠানৰ এই কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে জনশূন্য হাবি জংঘলেৰে ভৰা এক নিৰ্জন ঠাইত। এই সন্দৰ্ভত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে ব্যাগুম কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে। নৱনিৰ্মিত লংপতীয়াৰ টাই লেংগুৱেজ একাডেমীৰ চৌপাশৰ দৃশ্য ৰাইজৰ আগত দাঙি ধৰাৰ লগতে ইয়াৰ প্ৰকৃত উদ্দেশ্য কিমান সফল হৈছে সেই সন্দৰ্ভতো এক মন্তব্য আগবঢ়ায়। আমি আছোঁ এতিয়া লংপতীয়া সাংস্কৃতিক কলা কেন্দ্ৰ, আৰু এইটো নিৰ্মাণ হৈছে টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা। আৰু মই কিমান টকা নিৰ্মাণ হৈছে কি কথা মই দেখুৱাব বিচাৰিছোঁ। এইটো ঘৰ নিৰ্মাণ আজি উদ্বোধন কৰা হ'ল, আৰু আপুনি চাবলৈ আপোনালোকে দেখিছে ইয়াত কোনো ধৰণৰ জনবসতি নাই, সম্পূৰ্ণ বাগান আৰু গেজিং মাটি জংঘলৰ ভিতৰত ইয়াত উদ্বোধন কৰিছিলে। ইয়াত আপোনাৰ দাম লিখা আছে নিৰ্মাণৰ যিবোৰ মেটেৰিয়েল ৪৫ লাখ টকা। ৪৫ লাখ টকাৰ এটা ঘৰ লংপতীয়া টাই একাডেমি। আৰু এইটো ঘৰটো আপোনালোকে যদি চাই ৪৫ লাখ টকাৰ হয় নে নহয় এইটো আপুনি দেখিলেই গম পাব। যিসকলে আহিব তেওঁলোকে আহি দেখিব যে এই ঘৰটো আচলতে কিমান লাখ টকাৰ ভিতৰত বনাইছে। গতিকে মোৰ হিচাপত এই ঘৰটো খুব বেছি ২০ লাখ টকাৰ ভিতৰত নিৰ্মাণ হ'ব লাগে, মোৰ নিজৰ কেলকুলেশ্যন মতে। আৰু ইয়াত কোনো বাউণ্ডেৰী নাই, ইয়াৰ গেট নাই, একদম ধুবাং বাং হৈ আছে। আৰু যিকোনো মুহূৰ্তত চোৰে আচলতে দৰ্জা খিৰিকী চুৰ কৰি লৈ যাব। কোনো চকীদাৰো ইয়াত নাই, আৰু এইফালে চাইছে গোটেই পিছফালে হাবি জংঘল ভৰপূৰ। আৰু টাই বিদ্যালয় আচলতে নিৰ্মাণ হ'বলৈ হ'লে আমি ভাবোঁ যে
আহোম জনবসতিপূৰ্ণ অঞ্চল হ'ব লাগে আৰু সেই অঞ্চলত আহি যিসকল শিক্ষাৰ্থীয়ে তাই বিদ্যালয়ত পঢ়াৰ এটা পৰিৱেশ থাকে কিন্তু যি ঠাই নিৰ্মাণ হৈছে চাৰিওফালে দেখিছোঁ বাগান এইফালে গেজিংমাটি গোটেই হাবি জংঘল ভৰপূৰ কোনো বাউণ্ডেৰী ব্যৱস্থা নাই ইয়াত গেট নাই যিকোনো মুহূৰ্তত ইয়াৰ যিখিনি বস্তু নিৰ্মাণ হৈছে এইখিনি চোৰে লৈ যোৱাৰ সম্ভাৱনা আমি দেখিছোঁ আৰু এনেধৰণৰ আচলতে টকা আচলতে অপচয় বুলি আমি ক'ব লাগিব ৪৫ লাখ টকাৰ যিটো নিৰ্মাণ হৈছে ইয়াত টকাৰ অপচয় হৈছে আৰু ইয়াত এই হাবি জংঘলৰ ভিতৰত কোন শিক্ষাৰ্থী আহিব কোনে পঢ়াব এইটো এটা সন্দেহজনক স্থিতি হৈ আছে গতিকে আমি অসম চৰকাৰক আমি বাৰে বাৰে এটা কথা কৈ আহিছিলোঁ যে টাই আহোম উন্নয়নৰ যিবোৰ পুঁজি সেই পুঁজিবোৰ উচিত কামত আৰু সৎ কামত আচলতে নিৰ্মাণ হ'ব লাগে অকল এনেধৰণে ঠিকাদাৰী অনুষ্ঠান এটা গতাই দি জনবসতিপূৰ্ণৰ পৰা বহু দূৰত বেলেগ এখন ঠাইত এনেধৰণে যদি আমি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবোৰ নিৰ্মাণ কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি অকল ঠিকাদাৰকহে গতাই দিয়া হ'ব ইয়াৰ পৰা জনগোষ্ঠীটোৰ বিশেষ উন্নয়ন নহ'ব গতিকে মই এটা কথাই আহ্বান জনাইছোঁ অসম চৰকাৰলৈ যে যিসকলে আচলতে পুঁজি আবণ্টন দিছে অসম চৰকাৰে আৰু এই পুঁজি সম্পূৰ্ণ জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে দিছে গতিকে এনেধৰণৰ পুঁজিৰ উপচয় হোৱাটো যথেষ্ট দুৰ্ভাগ্যজনক ঘটনা আৰু সেইকাৰণে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এনেধৰণৰ য'ত আচলতে নিৰ্মাণ হৈছে এই নিৰ্মাণবোৰ প্ৰকৃত ঠাইত হৈছে নাই সেই ঠাইৰ আচলতে অঞ্চলৰ জনবসতি কেনেকুৱা আহোম জনগোষ্ঠীৰ লোক আছে নাই এই কথাখিনি মূল্যায়ন কৰিব লাগে বিচাৰ বিবেচনা কৰিহে এনেধৰণৰ নিৰ্মাণ কৰিব লাগে মই ইতিমধ্যে কৈছোঁ ৪৫ লাখ টকাৰ পুঁজি আৰু মোৰ হিচাপত ২০ লাখ টকা মানৰ ভিতৰতে নিৰ্মাণ হৈছে গতিকে এই বিষয়টো মই অসম চৰকাৰলৈ এৰিছোঁ যে সময়ত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন চৰাইদেউ মৈদামৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্যত স্থান লাভকে ধৰি কোনো কালে কোনো এজন আহোম মুখ্যমন্ত্ৰীয়ে জনগোষ্ঠীৰ প্ৰতি কৰি দেখুৱাব নোৱাৰা কামেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আহোম জনগোষ্ঠীয় লোকৰ আস্থা জয়ত সফল হৈছে তেনে সময়তে ২৬ৰ নিৰ্বাচনৰ আগত এনে কেলেংকাৰীৰ অভিযোগে যে বিজেপি দলৰ প্ৰতি আহোম ভোটাৰৰ মাজত ঋণাত্মক প্ৰভাৱ পেলাব সেয়া নিশ্চিত হৈ পৰিছে বিশ্বনাথ গহপুৰ লখিমপুৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউকে ধৰি বহুতো আহোম অধ্যুষিত অঞ্চল থকাৰ পাছতো ৩১ কোটিৰ ভিতৰত প্ৰায় ১৯ কোটি টকা কেৱল নাজিৰা বিধানসভাৰ সমষ্টিত কিয় ধৰা হ'ল বুলি সততে প্ৰশ্ন উত্থাপন হৈছে আনহাতে বৰ্তমানৰ টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইক আগন্তুক প্ৰতিটো অনুদানৰ পুঁজি আহোম অধ্যুষিত অঞ্চলসমূহত সমভাৱে আৰু উপযুক্ত ব্যৱহাৰ কৰিবলৈ টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে আহ্বান জনায় টাইপাৰ এই আহ্বানৰ পাছত সঁচাকৈ দুৰ্নীতিমুক্ত আৰু সম বিকাশ হ'বনে উন্নয়ন পৰিষদটোৰ এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবনে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নে একেই ধাৰা অব্যাহত থাকিব উন্নয়ন পৰিষদত পৰৱৰ্তী প্ৰতিবেদনত লৈ আহিম আৰু অধিক তথ্য সম্বলিত আন এক দস্তাবেজ নিউজ ডেস্ক ৰিপৰ্ট দ্য আহোমলেণ্ড ইনচাইড